প্ৰথম কথা হ'ল এইখন আলোচনী উন্মোচন কৰিব পাই মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ আৰু তাৰপিছত অলপ সময়ৰ ভিতৰতে এইখন আলোচনীৰ ভিতৰৰ পাতৰ ভিতৰত থকা বস্তুখিনি চাই মোৰ এনেকুৱা ধাৰণা হৈছে যে যদিও দেখাত এইটো সৰু কলেবৰৰ কিন্তু ইয়াতে বহুত সুন্দৰ সুন্দৰ কথা নিবিষ্ট হৈছে আৰু আটাইতকৈ ডাঙৰ কথা ইয়াতে যি ধুনীয়াকৈ বিষয়বস্তুখিনি ইয়াতে আনি দিয়া হৈছে মই উদাহৰণ দিব খুজিছোঁ যেনেকে ইয়াতে কথা শিল্প তাৰপিছত ছন্দ শিল্প এনেদৰে নামকৰণবোৰ কৰা হৈছে তাৰ মাজতে ইয়াৰ যিটো শৈল্পিক দিশ সেই শৈল্পিক দিশ প্ৰকাশ পাইছে আৰু সেইকাৰণে মই মুখ্য সম্পাদককে ধৰি যিসকলৰ কলম এই কলমৰ আঁৰত আছে সেই সকলোলৈ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ আৰু এই কলম এদিন বিশাল কলেবৰৰ হৈ এই সমগ্ৰ উত্তৰ গুৱাহাটীৰ বাবে এটা মুখপত্ৰ হিচাপে কাম কৰিব বুলি আশা কৰিছোঁ আৰু সৰু সৰু ল'ৰা ছোৱালী যুৱক যুৱতীয়ে এই কলম ঘৰত লৈ গৈ পঢ়ক ইয়াতে থকা বহুতখিনি কথা তেওঁলোকৰ জীৱনত লগা কথা আছে যেনেকৈ মই উদাহৰণ দিব খুজিছোঁ আব্ৰাহাম লিংকন আৰু দাস প্ৰথা আৰু এটা অখ্যাত গ্ৰন্থ সেই যিটো প্ৰবন্ধ আছে সেই প্ৰবন্ধৰ পৰা বহুতখিনি কথা জনা যায় তাৰোপৰি ইয়াতে বিহুৰ বিষয়ে বহুত কথা আছে সেইখিনি কথা আচলতে উঠি অহা ল'ৰা ছোৱালীয়ে জানিব লাগে বিহু যে কেৱল মাত্ৰ নৃত্য গীত নহয় বিহুৰ লগত যে আমাৰ এটা সাংস্কৃতিক পৰম্পৰা ধাৰ্মিক পৰম্পৰা যে সংযুক্ত হৈ আছে সেই বিষয়বোৰ আচলতে আমাৰ হয় পোনপ্ৰথমে আমি আমাৰ উত্তৰ গুৱাহাটী ছাত্ৰ সন্থাৰ পৰিয়ালৰ পৰা আমি সদৌ অসমবাসীলৈ ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰোঁ সকলোৰে বছৰটো ভালকৈ যাওক আৰু আজি ২ বহাগ এই ২ বহাগৰ তাৰিখটোতে আমি সদৌ উত্তৰ গুৱাহাটী ছাত্ৰ সন্থাই আন বছৰৰ দৰে এইবিলো উত্তৰ গুৱাহাটী বালিচাপৰিত আমি বিহু কৰ্মশালা আয়োজন কৰিছিলোঁ আৰু এই বিহু কৰ্মশালাৰ লগত সংগতি ৰাখি এক মুকলি বিহুৰ আয়োজন কৰিছিলোঁ আৰু এই মুকলি বিহুত আমাৰ মাজত আমাৰ উত্তৰ গুৱাহাটীৰে বিহু হুঁচৰি দল জেং বিহু আমাৰ কণমানি শিশুসকল ২০০ৰো অত্যাধিক ছাত্ৰ ছাত্ৰীক ইয়াতে প্ৰশিক্ষণ দিছিলোঁ বাবা কোঁৱৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বৰ বিহুৱা আৰু ধীৰাজ গগৈ ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াই অনা আমাৰ ধীৰাজ গগৈদেৱৰ নেতৃত্বত এই প্ৰশিক্ষণ চলিছিল আৰু এই প্ৰশিক্ষণত সকলো ছাত্ৰ ছাত্ৰীক মানপত্ৰ আৰু এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হৈছে লগতে অসমৰ যি লোক কৃষ্টি সংস্কৃতি আছে ইয়াক প্ৰদৰ্শন কৰাৰ কাৰণে আমি এটা প্ৰয়াস কৰিছিলোঁ আৰু ইয়াতে উত্তৰ গুৱাহাটী তথা অসমৰ বিভিন্ন অঞ্চলৰ পৰা আমাৰ আমন্ত্ৰিত অতিথিসকলো আহি ইয়াৰ মাজত অংশগ্ৰহণ কৰিছে।